আমাৰ উৰিষ্যা ট্ৰিপৰ আজি হৈছে ছেকেণ্ড ডে আৰু ফাৰ্ষ্ট আমি গ'লোঁ ভুৱনেশ্বৰত থকা ফেমাছ লিংৰাজ টেম্পলত সঁচাকৈ ইমান ধুনীয়া অভিজ্ঞতা হ'ল মন্দিৰটোত গৈ কিনে তাৰপিছত আমি গ'লোঁ বুদ্ধা শান্তিস্তূপা বুলি টুৰিষ্ট প্লেচ তাত গৈ সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু ইমান ধুনীয়া বতাহ মাৰি আছিলে মানে দেহা মন হাত পৰি গ'ল আৰু তাতে একদম বুদ্ধাৰ ডাঙৰ মূৰ্তি এটা বনোৱা আছিলে তাৰপিছত আমি গ'লোঁ ব্ৰেকফাষ্ট কৰিব এখন ৰেষ্টুৰেণ্টত আমি পনীৰ ৰোল ডোচা বাৰা এনেকৈ কিবা কিবি অৰ্ডাৰ কৰিলোঁ কিন্তু ৰোলটোত ইমান জ্বলা দিলে যে খাবই নোৱাৰিলোঁ তাৰপিছত আমি গ'লোঁ কোনাৰ্ক ছান টেম্পল তাতে মানে মন্দিৰটো এণ্ট্ৰি হোৱাৰ আগতে 28 মিনিটমানৰ এখন ফিল্ম দেখায় গোটেইখিনি দেখায় আৰু কেনেকৈ বনাইছে বা কোনে বনাইছে 1250 খ্ৰীষ্টাব্দত পূব গংগা বংশৰ ৰজা নৰসিংহদেৱে প্ৰথমে নিৰ্মাণ কৰা এই মন্দিৰটো সূৰ্যদেৱৰ বিশাল ৰথ হিচাপে ডিজাইন কৰা হৈছে আৰু ইয়াতে থকা 24টা চকা প্ৰতিটোৱে সূৰ্য ঘড়ী হিচাপে কাম কৰে আৰু তাৰপিছত আমি বাহিৰত ওলাই কিনে ইয়াৰ কোকোনাট ৱাটাৰ খালোঁ আৰু তাৰপিছত আমি হোটেলত আহিলোঁ আৰু তাৰপিছত অলপ ফ্ৰেছ হৈ ওচৰতে বিচৰ ফালে অলপ ওলাই গ'লোঁ আৰু ব্ৰেকফাষ্ট দেৰিকৈ কৰাৰ বাবে লাঞ্চটো স্কিপ হৈ গৈছিলে সেইকাৰণে ওচৰতে থকা আমি ৰেষ্টুৰেণ্ট এখনত ধুনীয়াকৈ খাই ল'লোঁ ৰাইচ চিকেন পনীৰ এনেকৈ কিবা কিবি দেন আমি বিচত গ'লোঁ আৰু সঁচাকৈ সাগৰখন দেখিয়ে কিবা যে মনটো ইমান ভাল লাগি গৈছে নহয় আমাৰ জিয়ান আৰু জেমিলেটো মানে কিবা হৈ গৈছে একদম ভিতৰলৈকে দৌৰি যাব খোজে সিহঁতে দুয়োকে মানে জোৰকৈ ধৰি থাকিব লগা হৈছে হাতত আৰু জিয়ানৰ লাইফৰ ফাৰ্ষ্ট বিচ এক্সপিৰিয়েঞ্চ হয় এইটো সি মানে পানীত ঢৌটো আহিলে কেনেকৈ চিঞৰি দিয়ে নহয় দেখিয়ে ভাল লাগে তাৰপিছত আমি তাত বহুত টাইম স্পেণ্ড কৰিলোঁ সঁচাকৈ ইমান ভাল লাগিছে থাকি কিনে ইমান ধুনীয়া হাৱা এয়া চাওকচোন জিয়ানক মানে ৰখাব পৰা নাই সি মানে ঢৌটো দেখি কিনে যে কেনেকুৱা কৰে নহয় মানে চায়ে ভাল লাগে তাৰপিছত আমি হোটেলত আহি কিনে হোটেলত থকা চুইমিং পুলত দুয়োটাকে নমাই দিলোঁ তাতে বহুত টাইম খেলিলোঁ মানে তাৰপিছত হোটেলতে আমি ডিনাৰ অৰ্ডাৰ কৰিলোঁ ইয়াৰে মই লং ভিডিঅ' এটা অতি সোনকালে আপলোড কৰিম